অসমৰ চৰকাৰী কৰ্মচাৰীসকলে পূৰ্বৰ পৰা অৱসৰকালীন জীৱনৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰি আহিছিল। কিন্তু 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা শিক্ষক কৰ্মচাৰীসকলৰ বাবে অসমত পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে নতুন ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS আৰম্ভ হ'ল আৰু কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ সামাজিক সুৰক্ষা নাইকিয়া হ'ল। ফলত চৰকাৰী কৰ্মচাৰীসকলে ভৱিষ্যত জীৱনৰ সুৰক্ষা বিচাৰি নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বিচাৰি আন্দোলনত নমা দেখা গৈছে। আনহাতে ভাৰত তথা অসম চৰকাৰে ঘোষণা কৰিছে যে সংযুক্ত পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। কিন্তু কৰ্মচাৰীসকল আৰু তেওঁলোকৰ সংগঠনসমূহ এই নতুন ব্যৱস্থাক লৈও সন্তুষ্ট নহয়। অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আৰু জীৱনৰ কৰ্মঠ সময়খিনি চৰকাৰী তথা ৰাজহুৱা জীৱনৰ কাৰণে সমৰ্পণ কৰাৰ স্বীকৃতি স্বৰূপে অসমৰ সকলো চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে পুৰণি পেঞ্চন ব্যৱস্থা OPS প্ৰৱৰ্তন কৰাৰ প্ৰস্তাৱ অসম বিধানসভাত গ্ৰহণ কৰোৱা হওক। মই মোৰ প্ৰস্তাৱটোৰ সপক্ষে কিছু বক্তব্য দাঙি ধৰিব খুজিছোঁ। উপাধ্যক্ষ ডাঙৰীয়া, ইয়াৰ পূৰ্বেও মই দুবাৰ কিয় NPS নালাগে আৰু কিয় OPS লাগে এই সম্পৰ্কে বক্তব্য আগবঢ়াইছিলোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে NPSৰ অল্টাৰনেটিভ হিচাপত আৰু এটা বস্তু আনিছে, তাক UPS বুলি কৈছে। আৰু এই UPSটো যোৱা 26 জানুৱাৰী তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমতো এতিয়া NPS নহয় UPS আমি আৰম্ভ কৰিম। এতিয়া UPS আৰু NPS এই দুটাৰ মাজত পাৰ্থক্যনো কি, আৰু OPS পুৰণি পেঞ্চন ব্যৱস্থা আৰু UPS যিটো ইউনাইটেড পেঞ্চন স্কিম এই দুটাৰ মাজতো পাৰ্থক্য কি, এই সম্পৰ্কে অকণমান আলোচনা কৰিলে কিয়নো কৰ্মচাৰীসকলে আচলতে UPS নহয় OPS লাগে বুলি বাৰম্বাৰ দাবী জনাই আহিছে আমি স্পষ্ট হৈ পৰিম। প্ৰথম কথা যে UPS যিটো ব্যৱস্থা এই ব্যৱস্থাত পেঞ্চন দিয়াৰ কথা কোৱা নাই। এইখন গেজেট নটিফিকেশ্যন, ইয়াত এই গোটেই পেঞ্চন ব্যৱস্থাটোৰ কথা উল্লেখ কৰা হৈছে। এই পেঞ্চন ব্যৱস্থাটোত যদি আমি চাওঁ তেতিয়াহ'লে দেখা গৈছে যে 24 জানুৱাৰী 2025 তাৰিখে আমাৰ গেজেট নটিফিকেশ্যন হোৱা এই ব্যৱস্থা অনুসৰি পেঞ্চন নহয় এচিয়ৰ্ড পে আউট। আগতে আমাৰ অল্ড পেঞ্চন স্কিমত যিটো পেঞ্চন দিম বুলি কৈছিলে, এতিয়া কৈছে যে এচিয়ৰ্ড পে আউট, এটা নিশ্চিত এটা পে'মেণ্ট মানুহবিলাকক দিয়া হ'ব। এতিয়া এই পেঞ্চন ব্যৱস্থাৰ মই যেতিয়া এই গোটেই UPS এই গোটেই ব্যৱস্থাটো বাৰম্বাৰ পঢ়িছিলোঁ, বাৰম্বাৰ পঢ়ি বুজিবলৈ আৰু তাৰ পিছফালে দিয়া অংকটো যেতিয়া বাৰম্বাৰ কৰি আছিলোঁ, তেতিয়া দেখিছিলোঁ যে কোনোবা ক্ষেত্ৰততো NPSতকৈ এইটো বেয়া বস্তু UPSটো। এতিয়া দেখা গৈছে যে UPSত এটা কৰ্পাছ ফাণ্ড কৰিব এই ইউনাইটেড পেঞ্চন স্কিমত। এই কৰ্পাছ ফাণ্ডটো হ'ব 10% আমাৰ যিবিলাক চাকৰিয়ালবিলাকৰ পৰা প্ৰত্যেক মাহে 10%কে দৰমহাৰ 10%কে পইচা বেচিক পে প্লাছ দিয়ে, তাৰ পৰা 10% পইচা কাটি ৰাখিব। আমাৰ অল্ড পেঞ্চন স্কিমত এনেকুৱা ধৰণৰ কাটি ৰখা কোনো ছিষ্টেম নাই। নিশ্চিতভাৱে এজন কৰ্মচাৰীয়ে গোটেই জীৱনটো ডেডিকেটেডলি কাম কৰাৰ কাৰণে তেওঁক সদায় পেঞ্চন পোৱাৰ পাছত তেওঁক দিয়াই হয়, মানে শেষৰ যিটো দৰমহা তাৰ আধা পেঞ্চন দিয়া হয়। ইয়াত কিন্তু কৈছে যে নহয়, তোমালোকে 10% দৰমহা জমা কৰি যাব লাগিব। তাৰপিছত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 10% প্লাছ 8.5% 18% পইচা এই কৰ্পাছত জমা দিব। এই দুইটা লগ লগাই যিটো পইচা হ'ব আৰু এই কৰ্মচাৰীবিলাকে কাটি ৰখা যিটো পইচা সেইটো যদি ইনভেষ্ট কৰি দিয়ে, কোনোবা কোম্পানীত যদি ইনভেষ্ট কৰি দিয়ে, তাৰ পৰা যিটো ইণ্টাৰেষ্ট পাব সেইটোৰ পৰাহে এটা পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যিটো পেঞ্চন বুলি কোৱা নাই, এইটোক কি বুলি কৈছে, এইটোক কৈছে এচিয়ৰ্ড পে আউট। গতিকে UPSত কি হ'ব, কৰ্মচাৰীৰ দৰমহাৰ 10% কৰ্তন কৰি ৰখা হ'ব। এই কথাটো মই ইতিমধ্যে ক'লোঁ। গতিকে দৰমহা প্ৰত্যেকজন কৰ্মচাৰীয়ে 10%কে প্ৰত্যেক মাহতে কমকৈ পাব। 1 নম্বৰ। NPSত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন নাছিলে, OPSত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চন, শেষৰ যিটো দৰমহা তাৰ আধা। UPSত কি, UPSত 3টা ভাগ। 10 বছৰ যদি চাকৰি কৰিছে তেতিয়াহ'লে 10,000 মিনিমাম পেঞ্চন। 10 বছৰ যদি অতি কমেও 10 বছৰ কৰিছে তেতিয়াহ'লে
10,000 টকাৰ ন্যূনতম পেঞ্চন, 10ৰ পৰা 25 বছৰ যদি কৰিছে আনুপাতিক আকাৰত পেঞ্চন, আৰু 25 বছৰ যদি নিয়মীয়া চাকৰি কৰিছে একেৰাখে, আৰু সেই 25 বছৰ যদি নিজৰ 10% পইচা কাটি গৈছে, তেতিয়াহ'লে কি হ'ব? শেষৰ 12 মাহৰ এভাৰেজ, শেষৰ যিটো 12 মাহৰ এবছৰৰ দৰমহা, তাৰ এভাৰেজটো 50% তেওঁলোকে পেঞ্চন ৰূপে পাব। এইটো হ'ল UPS। আৰু কি কৰিব? পতি বা পত্নীৰ ক্ষেত্ৰত যদি মানুহজন ঢুকাই গ'ল, পেঞ্চন পোৱা মানুহজন, তেওঁৰ পৰিয়ালে কিমান পাব? 60% পেঞ্চন। তাৰপাছত মৰগীয়া সাহায্য যিটো ডিয়াৰনেন্স, যিটো DR, যিটো সেইটো পেঞ্চনৰ লগত যোগ হ'ব, আৰু কৰ্মচাৰীৰ DA বা মৰগীয়া বানুচৰ সমানে সেইটো পেঞ্চনৰ লগত যোগ হ'ব। অৱসৰৰ সময়ত যিটো এটা এককালীন সাহায্য দিব, এইটো অল্ড পেঞ্চনত যদি 35 লাখ টকা কোনোবাই এককালীন সাহায্য পাইছে, ইয়াত 3,50,000 মান টকা এককালীন সাহায্য এটা পাব। ইয়াত অংকটো আছে দেই, এইটো মানে একেবাৰে কম এটা পাব। সেইটো মই মানে ইয়াত অংক কৰি দেখুৱাব লাগিব, সেইটো অংক কৰি দেখুৱাবলৈ কোনেও এইটো সময় মোক নিদিব। ইয়াত পিছফালে অংক এটা দেখুৱাই দিছে, গতিকে কিন্তু মই এমাউণ্টটো কৈছোঁ, যিটো 35 লাখ টকা এজন মানুহে ওলাই গ'লে, আজিৰ দিনটোত ওলাই গ'লে এককালীন সাহায্য এটা পায়, তো সেইটো ইয়াত 35 লাখ টকা যিজন মানুহে আজিৰ দিনটোত পাব পেঞ্চন পালে, সেইটো ইয়াত গৈ আকৌ 3,50,000 মান টকাহে পাব। তো যদি অৱসৰৰ সময়ত এককালীন সাহায্য কিমান পাব? যদি আজিৰ দিনটোত শেষ 12 মাহৰ গড় যদি দৰমহা 68,850 টকা হয়, তেতিয়াহ'লে 10 বছৰ চাকৰি কৰিলে তেওঁ কি ক'ব? এককালীন সাহায্য পাব 1,38,700 টকা। 20 বছৰ চাকৰি কৰিলে তেওঁ পাব 2,75,400 টকা, 2,75,400 টকা। আৰু 25 বছৰ চাকৰি কৰাৰ পাছতে, 25 বছৰ চাকৰি কৰি ওলাই গ'লে মানুহজনে পাব 3,44,250 টকা, যিটো এতিয়া 25 বছৰ চাকৰি কৰিলে 35 লাখ মান টকা পায় মানুহ এজনে এইটো দৰমহাত। গতিকে এইটো ভয়ানক সাংঘাতিক ধৰণৰ কথা এটা। UPSত OPSৰ দৰে গ্ৰেচুইটিৰ ব্যৱস্থাও নাই, আৰু নাই GPFৰ ব্যৱস্থাও। GPFও নিদিয়ে আৰু গ্ৰেচুইটিও নিদিয়ে। UPSত OPSৰ দৰে 10 বছৰ পেঞ্চন বৃদ্ধি, 10 বছৰৰ মূৰে মূৰে যে এই যিটো দৰমহা বৃদ্ধিৰ কাৰণে যিবিলাক আয়োগ হয়, তো এই GPSত কিন্তু এই দৰমহা বৃদ্ধিৰ ওপৰত ভিত্তি কৰি, পেঞ্চন বৃদ্ধিৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো নাই। কাৰণ আগতে দৰমহাৰ পৰা 10% যে কাটিছিলে, তাৰ ওপৰতে পেঞ্চন দিব। গতিকে নতুনকৈ যিটো দৰমহা বৃদ্ধি হ'ব, তাত কোনো ধৰণৰ এনহান্সমেণ্ট, পেঞ্চনৰ এনহান্সমেণ্ট নাই। গতিকে এজন কৰ্মচাৰীয়ে খালি ইয়াত এটাই সুবিধা NPSতকৈ, NPSত কৰিলে কোনোবাই 2,000 টকাও পেঞ্চন পায়। ইয়াত ফিক্স কিন্তু 10 বছৰ কাম কৰিলে, মিনিমাম 10 বছৰ কিন্তু কাম কৰিলেহে পাব। 10 বছৰ কাম কৰিলে ফিক্স তেওঁ 10,000 টকা এটাৰ পেঞ্চন পাব। কিন্তু 10,000 টকাৰ পেঞ্চনটো অকণমান ডাঙৰ যেন লাগিব পাৰে, কিন্তু এতিয়া আজিৰ দিনটোত যিবিলাক মানুহে চাকৰিত অংশগ্ৰহণ কৰিছে, তেওঁ 10 বছৰৰ পাছত যদি 10,000 টকা পেঞ্চন পায়, সেইটো আজিৰ দিনটোৰ 1,000 টকা মান হ'বগৈ। আজিৰ দিনটোৰ 1,000 টকা মান হ'ব। এই যে দৰমহা বৃদ্ধিৰ লগত, এই যে ডিয়াৰনেন্স এলাউন্স থাকে, দৰমহা বৃদ্ধিৰ লগত মূল্য বৃদ্ধিৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটোৰ ভিত্তিত যে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে দৰমহা বৃদ্ধিৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্ত অনুসৰি পেঞ্চন বৃদ্ধিৰ কোনো ব্যৱস্থা নাই কাৰণে টকা 10,000 পালেও সেইটো গৈ আল্টিমেটলি 1,000 টকাৰ নিচিনা হ'ব। গতিকে UPS ছিষ্টেমটো এটা ভয়ানক এটা ছিষ্টেম। ক'ৰবাত সেইকাৰণে NPSতকৈ ই ভয়ানক। ক'ত ভয়ানক? NPS ছিষ্টেমত যিটো 10% পইচা আপুনি দৰমহাৰ পৰা কাটি যাব, সেইটো আপুনি যিদিনা ৰিটায়াৰ কৰিব, সেই 10% পইচাটো একেলগতে আপুনি ঘূৰাই পাব। গতিকে যাবৰ সময়ত আপুনি অন্ততঃ 20 লাখ টকা এটা পাই যাব। সেই ইয়াত কিমান পাব? 25 বছৰ চাকৰি কৰি যাবৰ সময়ত আপুনি 3,44,250 টকা পাব। গতিকে যিসকল কৰ্মচাৰী আপোনালোকে চাব দে, 60 বছৰ বা 65 বছৰলৈকে চাকৰি কৰে আজিকালি, গোটেই জীৱনৰ আটাইতকৈ ভাল সময়খিনি চৰকাৰৰ কাৰণে দিলে, ৰাইজৰ কাৰণে দি দিলে। আৰু যি সময়ত তেওঁ কাম কৰিব নোৱাৰে, 65 ইয়াৰ্ছ হ'ল, তেওঁ যি সময়ত একদম মানে তেওঁৰ জীৱনটোৱে তেতিয়া অলস হৈ গ'ল, আৰু তেওঁ ক্ৰিয়েটিভিটি নাইকিয়া হৈ গ'ল, তেওঁ কষ্ট কৰিব নোৱাৰা হৈ গ'ল, গোটেই জীৱনৰ ভাল ক্ৰিয়েটিভ সময়খিনি সমাজৰ কাৰণে দি দিলে, সেই মানুহজনক তেতিয়াৰ মূল্যৰ হাৰত যদি টকা 1,000 পেঞ্চন দিয়ে, 10,000 হ'ব এইটো, আজিৰ দিনৰ 1,000 টামান, সেইটো যদি পেঞ্চন দিয়ে, তেতিয়াহ'লে সেই মানুহজনে আমাৰ এতিয়া এই যে 250 টকাৰ বৃদ্ধ পেঞ্চন পোৱাৰ নিচিনাই অৱস্থা হ'ব।
গতিকে এইটো এটা ভয়ানক কথা। সেইকাৰণে মই NPS-ত থকাসকলে অৱসৰকালীন সা সুবিধাত কৰ্মচাৰী দৰমহাৰ 10% চৰকাৰৰ 14% কৰিলে। এইটো লৈ পেলাই এটা বিৰাট বিক্ষোভ আজি কৰ্মচাৰীসকলৰ মাজত বিয়পি গৈছে আৰু 25 বছৰৰ সীমা দি পেলাই 10 বছৰৰ সীমা দি পেলাই 12 মাহৰ এটা এভাৰেজ উলিয়াই পেলাই এতিয়া UPS দিব লগাটো হৈছে। এইটোও হৈছে সৰ্বভাৰততে। এটা সময়ত মোৰ মনত আছে মুখ্যমন্ত্ৰীৰ লগত যেতিয়া ডিবেট হৈ গৈছিল, ৰেলৰ কথা কৈছিল, ৰেলৰ শ্ৰমিকসকলে NPS-ৰ বিৰোধিতা নকৰাৰ কথা কৈছিল। কিন্তু কথাটো সঁচা নাছিল, কাৰণ মই তেতিয়া পিছত খবৰ লৈছিলোঁ যে তেওঁলোকৰ যিটো গণভোট হৈছিলে, এই গণভোটতো তেওঁলোকে NPS-ৰ বিৰোধিতা কৰি পুৰণি পেঞ্চন নীতিলৈকে যাব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু গোটেই ভাৰতবৰ্ষতে বিভিন্ন ছেক্টৰৰ গভৰ্ণমেণ্টৰ, কেন্দ্ৰীয় গভৰ্ণমেণ্টৰ আৰু ৰাজ্যিকবিলাক চৰকাৰৰ এইটো আমি দেখা পাইছোঁ যে তেওঁলোকে পুৰণা এই নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰি OPS-লৈকে যাব খোজে, অল্ড পেঞ্চন স্কিমলৈকে যোৱাৰ দাবীটো ক্ৰমাগতভাৱে যেতিয়া বৃদ্ধি হৈ গ'ল, শেষত গৈ পেলাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা এচিউৰ্ড পে আউট দিয়াৰ কাৰণে এটা নতুন স্কিম আগবঢ়াই দিছে, যিটো স্কিমৰ ভয়াৱহতাৰ সম্পৰ্কত অখিল গগৈয়ে স্পষ্টভাৱে কৈছে। এতিয়া কথাটো হৈছে আজি কৰ্মচাৰীসকলৰ অৱসৰকালীন যিটো অৱস্থা, সেই অৱসৰকালীন অৱস্থাত NPS-ত কি হৈছে এইবিলাক কথা বতৰা আমি দেখিছোঁ, কি পেঞ্চন পাইছে নাপাইছে আমি দেখিছোঁ। আজি UPS-তো যদি সেইটোৱে হয়, কাৰণ আজি চাকৰিৰ বয়সৰ ঊৰ্ধ্বসীমা হৈছে 38 বছৰ, শেষ বয়সত চাকৰি পাই মহঙা হৈ গৈছে। 38 বছৰ বা 37 বছৰত যদি এজন কৰ্মচাৰীয়ে চাকৰিত মক্ৰল পায়, তেতিয়াহ'লে তেওঁ চাকৰি কৰাৰ কাৰ্যকালটো 22 বছৰ। আৰু 22 বছৰ যদি হয়, তেতিয়াহ'লে 25,000-ৰ যিটো সীমা আছে, এই সীমাটো তেওঁলোকে এনজয় কৰিব নোৱাৰিব, তেওঁলোকে নাপাব সেইটো। আৰু এইটোৱে মেক্সিমামৰ ক্ষেত্ৰত হ'ব। আৰু মেক্সিমামৰ ক্ষেত্ৰত হ'লে স্বাভাৱিকতে তেওঁলোকৰ জমা টকাৰ ওপৰত 10,000কৈ টকা কাটি পেলাই তেওঁলোকক এই যিটো EPS-ত দিব গৈছে, এইটোৱে EPS-টো কৰ্মচাৰীসকলে নচ্ছাত কৰিছে। যিমান কৰ্মচাৰী ষ্টেক হোল্ডাৰ বুলি আমি ক'ব পাৰোঁ, এই ক্ষেত্ৰত তেওঁলোককহে দিয়া হয় পেঞ্চনটো। ৰাজ্যিক কৰ্মচাৰী, কেন্দ্ৰীয় কৰ্মচাৰী সকলো সংস্থাই ইয়াক বিৰোধিতা কৰিছে, ইয়াক নাকচ কৰিছে। কিন্তু মই দুৰ্ভাগ্য বুলি কওঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰ, দুইখন কেন্দ্ৰ আৰু ৰাজ্যত আকৌ গছকৈ তেওঁলোকে প্ৰথমতে NPS-ত লাগি থাকিল। NPS-ৰ পিছত যে 50% অফ দ্য চেলাৰী 25 বছৰ চাকৰি কৰিলে হয়তো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে আৰু ইয়াত মাননীয় সদস্য কৰ্মচাৰীখিনি আগৰ অল্ড পেঞ্চন মতে তেওঁলোকে থাকিব এই স্কিমত। কিন্তু 1 ফেব্ৰুৱাৰী 2005-ৰ পিছত যিখিনি কৰ্মচাৰী নিযুক্তি হ'ব, তেওঁলোকৰ ক্ষেত্ৰত অল্ড পেঞ্চনৰ ঠাইত নিউ পেঞ্চন স্কিম এটা ইন্ট্ৰডিউচ কৰা হৈছে। আৰু নিউ পেঞ্চন স্কিমটোৰ যিটো প্ৰভিজন, এজন কৰ্মচাৰীৰ তেওঁৰ টোটেল যিখিনি পাব চেলাৰী বেচিক পে, তাৰে 10% বেচিক পে আৰু ডিয়াৰনেছ এলাউন্স যিটো থাকিব, তো সেই 10% তেওঁলোকৰ পৰা গৈ এইটো আমাৰ পেঞ্চন ফাণ্ড একাউণ্টত জমা হ'ব আৰু তেওঁলোকৰ পৰা 10% আহিব। আৰু এই টোটেল এমাউণ্ট যিটো মেনেজড হ'ব, এইটো নেশ্যনেল ছিকিউৰিটি ডিপজিটৰী লিমিটেড এই একাউণ্টৰ জৰিয়তে এইটো এই অথৰিটিৰ জৰিয়তে এইটো মেনেজ কৰা হ'ব। আৰু ছুপাৰভাইজ কৰিব পেঞ্চন ফাণ্ড ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি, এইটো মানে ছুপাৰভাইজ কৰিব। গতিকে ছুপাৰভাইজ কৰাৰ পিছত এই যিখিনি 10% পইচা জমা হ'ল, গভৰ্ণমেণ্টেও তাতে আমাৰ 14% পইচা জমা দিছে। এইখিনি যেতিয়া গোটেইখিনি এই ফাণ্ডটোত আমাৰ জমা হ'ব, PPAN ফাণ্ডত যেতিয়া জমা হ'ব, তো ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তেওঁ এই টোটেল যিখিনি জমা হৈছে তাৰ পৰা তেওঁ 60% পইচা তেওঁ উইথড্ৰ কৰিব পাৰিব। 60% পইচা তেওঁ পাব আৰু 40% যিটো পইচা থাকিব, সেই 40% পইচাটোৰ মানে আমাৰ এই একাউণ্টত মানে আমাৰ ইনভেষ্ট হ'ব এইটো 40% পইচাটো। আৰু সেই ইনভেষ্ট যে হ'ব, ইঞ্চুৰেঞ্চ কোম্পানী হওক, কম পইচা জমা আছে, গতিকে সেই দৰমহাৰ সমানুপাতিকভাৱে এই ইনভেষ্টমেণ্টৰ পৰা যি পইচা আহিব তাতে তেওঁলোকক পেঞ্চন হিচাপে দিয়া হ'ব। গতিকে এই যিটো ছিষ্টেম, এই ছিষ্টেমটো আমাৰ গোটেই ভাৰতবৰ্ষতে লাগু কৰিছে। গতিকে তাৰ উপৰিও এতিয়া আমাৰ মাননীয় সদস্যসকলে কৈছিল
কৈছে যে আগৰ যিটো OPS আছিল তে OPSটোত আমাৰ কি হয় যে এজন এমপ্লয়ী যিমান তেওঁ দৰমহা পাইছিল গতিকে দৰমহা পোৱাৰ পৰা 50% পইচা তেওঁ পেঞ্চনৰ দিনাখন পায় আৰু এতিয়া এই স্কিমটো মতে আমাৰ 10% প্লাছ 14% অসম চৰকাৰৰ এই গোটেই পইচাখিনি যে জমা হ'ব তাৰ পৰা 60% পইচা এটা নিউ পেঞ্চন পলিচি মতে তেওঁলোকে পাব আৰু 40% পইচা এইটো তেওঁলোকৰ যিটো ৰিটায়াৰমেণ্টৰ পিছত 40% পইচা তেওঁলোকৰ কি হ'ব এই একাউণ্টছত এই একাউণ্টছত জমা হ'ব যিটো PPAN একাউণ্টছ তাত জমা হ'ব আৰু জমা হৈ তাৰ পৰা যিখিনি তেওঁলোকে ইনকাম হ'ব তাৰ পৰা তেওঁলোকে বাকী পেঞ্চন হিচাপে পইচা পাই থাকিব পাৰিব গতিকে এই ক্ষেত্ৰত আমাৰ নিউ পেঞ্চন পলিচি মতে আমাৰ অখিল গগৈ ডাঙৰীয়াই শিক্ষকসকলৰ কথাও কৈছিলে যে শিক্ষক কৰ্মচাৰীৰ কথা কৈছিল গতিকে আজিৰ দিনটোত স্কুল ডিপাৰ্টমেণ্টৰো প্ৰায় 845 এমপ্লয়িজ ফল আণ্ডাৰ নিউ পেঞ্চন স্কিম আজিৰ দিনটোত গতিকে তেনেকুৱা ধৰণত এতিয়া আমাৰ নিউ পেঞ্চন স্কিমত প্ৰায় 2,80,000 কৰ্মচাৰী ইয়াত অন্তৰ্ভুক্ত হৈছে আৰু কণ্ট্ৰিবিউশ্যন ফ্ৰম দ্য ফাইনেন্সিয়েল ইয়াৰ 2024-25 কোটি টকা হৈছে আণ্ডাৰ দিছ গ্ৰাণ্ট নম্বৰ 23 গতিকে আজিৰ দিনটোত আমাৰ যিটো আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে ইয়াৰ পিছত আকৌ এটা নতুন স্কিম আহিল UPS গতিকে UPSটো যেতিয়া আহিল UPSত তেখেতে কৈছে যে ইয়াতে GPF জমা নহ'ব কিবা জমা নহ'ব সেইটো কথাটো সত্য নহয় কাৰণ GPSটো জমা হ'ব এই যিটো একাউণ্ট এই একাউণ্টতে জমা হ'ব GPSটো কাৰো কৰ্মচাৰীৰ যিটো ব্যক্তিগত কৰ্মচাৰীসকলৰ এইটো অধিকাৰ সেই অধিকাৰৰ পৰা তেওঁলোকক প্ৰাপ্যৰ পৰা তেওঁলোকক বঞ্চিত কৰিব নোৱাৰে গতিকে UPSৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ অখিল গগৈ ডাঙৰীয়াই কৈছে যে মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে আমি UPS আমি ইয়াতে বলবৎ কৰিম গতিকে UPS বলবৎ কৰাৰ ক্ষেত্ৰত এতিয়া আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টে জনাইছে যে UPSৰ সম্পৰ্কত ফাইনেন্স ডিপাৰ্টমেণ্টে GPF আমাৰ ফাইনেন্স ডিপাৰ্টমেণ্টে এই গোটেই বস্তুখিনি এতিয়া বৰ্তমান মানে বনাই আছে যে কেনেকুৱা ধৰণত হ'ব কি হ'ব তাৰ ফাইনেল শ্বেপটো এতিয়াও হোৱা নাই UPSৰ ক্ষেত্ৰত সেইকাৰণে মই ফাইনেল শ্বেপটো যেতিয়াকৈ ফাইনেন্স ডিপাৰ্টমেণ্টে এতিয়ালৈকে ফাইনেল শ্বেপটো দিব পৰা নাই গতিকে এইটোত মই কথাখিনি নকওঁ গতিকে ফাইনেল শ্বেপটো দিয়াৰ পিছত এইখিনি ৰাজহুৱা কৰা হ'ব আপোনালোকে সকলোৱে গম পাব গতিকে মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াই যিটো শংকা কৰিছে যে আচলতে কৰ্মচাৰীসকলৰ অসুবিধা হ'ব এই নিউ পেঞ্চন স্কিমটোৰ মতে NPS মতে বা UPS মতে OPSটোতো নহ'ব কাৰণ যিহেতুকে গোটেই ভাৰতবৰ্ষত এইটো সিদ্ধান্ত হৈছে আৰু মই মিছা কথা সদনত কিয় ক'ম মই ক'লোৱে যে কমপ্লিট কৰি দিব দিয়ক নহয় এইটো উপাধিক ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াই কৈছে OPS নিদিয়ে নেকি মই OPS দিম বুলি কেনেকৈ ক'ম সেইটো মিছা কথা কোৱা মানে অসত্য কথা কোৱা হ'ব গতিকে OPSটো নহয় NPS হ'ব আৰু যদি UPSটো এতিয়া কাম কৰি আছে ফাইনেন্স ডিপাৰ্টমেণ্টে যদি UPSটো যদি কিবা কাৰণত যদি বেছি বেনিফিটেড কৰ্মচাৰীসকলে বুলি ভাবে তেতিয়াহ'লে UPSটো দিয়া হ'ব যদি NPSটো ভাবে তেতিয়া NPS হ'ব গতিকে NPSটো হ'লে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে যিখিনি কথা কোৱা হৈছে যে তেওঁলোকৰ অসুবিধা নহয় আৰু তেওঁলোকৰ পৰা যিখিনি পইচা কাটি উপাধ্যক্ষ ডাঙৰীয়া উত্তৰটো শ্বেয়াৰ হ'ল গভৰ্ণমেণ্টে ইনভেষ্ট কৰিবতো গভৰ্ণমেণ্টে ইনভেষ্ট কৰিব গভৰ্ণমেণ্টৰ ছিকিউৰিটি থাকিব নহয় তাৰমানে একচুৱেলি কি জানে এইটো উপাধ্যক্ষ ডাঙৰীয়া ক'লে মই দীঘলকৈ ক'ব দিলে মই ভালকৈ বুজাই দিব পাৰোঁ ফাইনেন্সিয়েল মেটাৰটো হ'ল এনেকুৱা নহয় ফাইনেন্সিয়েল মেটাৰটো পিয়ৰলি টেকনিকেল আমি এনেই ওপৰত আজি অমুক মাৰ্কেট আজি ধৰক মানে ITC শ্বেয়াৰ ইমান কমি গ'ল আজি মাজুলী শ্বেয়াৰ ইমান কমি গ'ল সেইবিলাক কথা নহয় সেইবিলাক কথা লৈ পেলাই আমি সকলোতে শ্বেয়াৰ ডুবি গ'ল বুলি ক'লে আমি নহ'ব গতিকে এইটো এটা গভৰ্ণমেণ্ট ছিকিউৰিটি থাকিবতো ইয়াত গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট হ'বতো এইটো গতিকে গভৰ্ণমেণ্টৰ ছিকিউৰিটি থাকিব তাত গতিকে কৰ্মচাৰীৰ অসুবিধা নহয় এইটো ক্ষেত্ৰত থেংক ইউ গতিকে মই ভাবোঁ অধ্যক্ষ ডাঙৰীয়া
মাননীয় অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম যে কৰ্মচাৰীসকলৰ যিখিনি অসুবিধা হ'ব বুলি তেখেতে শংকা কৰিছে সেই শংকাখিনি এক্টিভ থাকাৰ ডাঙৰীয়া মই কথাখিনি এক মিনিট কৰে আমি NPS টো দি UPS দিম সেইটো ক'লো মই আপোনাক সেইটো কি বেয়া কথা হ'ল